নমস্কাৰ প্ৰিয় দৰ্শক, আজি কেইদিনমান ধৰি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ আছে, যিটো ভিডিঅ' আপোনালোকেও হয়তো দেখিবলৈ পাইছে বা শুনিব পাইছে। আৰু এই যিটো ভিডিঅ', এই ভিডিঅ'ত এটা কাহিনী ধৰণৰ ঘটনা কয়, যিটো ঘটনা কলকাতাৰ বুলি সেই ভিডিঅ'ত উল্লেখ কৰা আছে। আৰু কলকাতাত এই ঘটনাটো কি গোটেইখিনি মই আপোনালোকক বুজাই ক'ম, আৰু আপোনালোকে এই ঘটনাটো শুনিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আৰু এই ভিডিঅ'টো এইবাবেই চাব লাগিব কাৰণ আজিকালি মহিলাই, আজিকালিৰ যি পত্নীয়ে নিজৰ গিৰিয়েকৰ সৈতে কি কি অপৰাধ কৰিব পাৰে, ইয়াৰ মানে কোনো সীমা নাই। অলৰেডি আপোনালোকে মেঘালয়ৰ কাণ্ড শুনিছে বা ছুৰটত যি মুস্কান ৰস্তগীৰ তাৰ কাহিনীও আপোনালোকে শুনিবলৈ পাইছে। কিন্তু আজিৰ ঘটনাটো ঠিক তেনেকুৱাই, কিন্তু আজিৰ ঘটনাটো নিজৰেই গিৰিয়েকৰ এটা কিডনী বেচি সেই মহিলাগৰাকীয়ে আন এজন ল'ৰাৰ সৈতে পলাই যায়। আৰু এই ঘটনাটো ছ'চিয়েল মিডিয়াত আপোনালোকে পাব বিচাৰিলে। ঘটনাটো সঁচাকৈ বৰ ভয় লগা ঘটনা। আচলতে বৰ গৰীব ঘৰৰ এটা কাহিনী, আৰু গিৰিয়েকে যেনি তেনি হাজিৰা কৰি পেলাই ঘৰখন চলাই আছিল। কিন্তু ছোৱালীজনী ডাঙৰ হৈ আহিছিল, আৰু ছোৱালীজনীক ভাল শিক্ষা দিবলৈ ডাঙৰ কলেজত এডমিশ্যন দিয়াৰ তেখেতসকলৰ ইচ্ছা। আৰু সেইবাবে ঘৈণীয়েকে গিৰিয়েকক কয় যে আপুনি কেনেকৈ এনেকৈ 200-300 টকা হাজিৰা কৰি কেনেকৈ আমি আমাৰ ছোৱালীজনীক ভাল কলেজত এডমিশ্যন দিম। তেতিয়া সেই গিৰিয়েকজনে জোৰকৈ চিঞৰি কয়, মইতো কষ্ট কৰিয়েই আছোঁ না, ইয়াৰ বাহিৰে আৰু মই কি কৰিম? মই কি নিজৰ কিডনী এটা বিক্ৰী কৰি দিব লাগে নেকি? এনেকৈ কোৱাত ঘৈণীয়েকে চুপচাপ থাকে। কিন্তু এসপ্তাহমান পিছত পুনৰ ঘৈণীয়েকে এই কথাটো আকৌ সেই গিৰিয়েকজনক কয় যে আপুনি এটা কাম কৰক, আপুনি আপোনাৰ কিডনী এটা বিক্ৰী কৰি দিয়ক, আৰু আপোনাৰ এই কিডনী বিক্ৰী কৰাৰ টকাখিনিৰে মই আমাৰ ঘৰৰ সন্মুখতে এখন দোকান দিম। আপুনি একো কৰিবলৈ দৰকাৰ নাই, আপুনি আৰামছে ঘৰত বহি বহি খাই থাকিব, আৰু সেই টকাৰেই আমি ছোৱালীজনীকো ভালকৈ পঢ়ুৱাব পাৰিম। আৰু বহুত বুজাই বঢ়াই গিৰিয়েকক মান্তি কৰে, আৰু মান্তি কৰি সঁচাকৈ এটা কিডনী তেখেতসকলে 10 লাখ টকাত বিক্ৰী কৰা বুলি এই ভিডিঅ'ত উল্লেখ আছে। আৰু 10 লাখ টকাটো হস্পিটালৰ পৰা আহি পিছদিনাখন ৰাতিপুৱাই সেই মহিলাগৰাকীয়ে আন এজন ল'ৰাৰ সৈতে সেই 10 লাখ টকাখিনি লৈ পলাই যায়। এতিয়া ভাবি চাওকচোন, সেই গিৰিয়েকজনৰ মনত কি এটা আঘাত, কেনেকুৱা এটা বিশ্বাসঘাতকতা সেই মহিলাগৰাকীয়ে গিৰিয়েকৰ সৈতে কৰিছে, কেনেকুৱা এটা ডাঙৰ অপৰাধ সেই ছোৱালীজনীৰ বিৰুদ্ধে কৰিছে এই মহিলাগৰাকীয়ে। আৰু আজিকালি বৰ ভাবিবলগীয়া কথা হৈ পৰিছে, যেন স্বামী হত্যা কৰা এটা কম্পিটিশ্যন চলি আছে যেন আমাৰ ভাৰতবৰ্ষত। আপোনালোকে প্ৰত্যেক মাহেই এটা নহয় এটা নতুন নতুন এনেকুৱা কিছুমান কাহিনী আমি শুনিবলৈ পাই আছোঁ, যিবোৰ কাহিনী হয়তো আপুনি সপোনতো নাভাবে যে আপোনাৰ ঘৈণীয়ে কেতিয়াবা আপোনাক তেনেকৈ মৃত্যুৰ মুখত পেলাব বুলি। আৰু এইটোও সঁচা নে মিছা মই এআইৰ থ্ৰুৰে এই গোটেই ঘটনাটো তদন্ত কৰিলোঁ, আৰু তদন্ত কৰি গম পালোঁ যে এই যিটো কাহিনী, এই কাহিনীটো এতিয়ালৈকে সঁচা নে মিছা কোনেও উলিয়াব পৰা নাই। কিন্তু ছ'চিয়েল মিডিয়াত এই ঘটনাটো প্ৰায়েই ভাইৰেল হৈ আছে। আৰু ইয়াৰ এই যি ঘটনা, এই ঘটনাটো কোনো পেপাৰে আজাৰে এতিয়ালৈকে পোৱা নাই, আৰু সঁচা নে মিছা এতিয়ালৈকে কোনেও ক'ব পৰা নাই। তথাপি মই ভিডিঅ'টো যিহেতু ছ'চিয়েল মিডিয়াত পালোঁ, সেইবাবে মই ভাবিলোঁ আপোনালোকৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি। যিয়েই নহওক, ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আপোনালোকে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে আপোনালোকক অনুগ্ৰহ কৰি কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। আৰু নতুন ইউটিউবাৰক ছাপোৰ্ট কৰিলে আমিও এটা উৎসাহ মনোভাৱ লৈ এনেকৈ ভিডিঅ' বনাই থাকিবলৈ চেষ্টা কৰিম। যিয়ে নহওক, লগ পাম এনেকৈ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।